Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami discuss koribole goi aso endoplasmic reticulumor structure or bikhoye. Okay? So, cell eta akilo ami etu eta cell for example, okay? Cell eta moi iman horu ke kiyo akisu because endoplasmic reticulum khon moi dangor ke tumalkok dekhuabo lagibo. So, cell or bhitor ami etu pau nucleus or inner membrane, nucleus or outer membrane khon enake feli ase, hoine? Outer membrane khon enake feli ase gutei area tur আৰু এই ফেলি থাকা ৰিজনস টু হল কি এন্ডোপ্লাজমিক ৰেটিকুলাম বা ER এতিয়া এন্ডোপ্লাজমিক ৰেটিকুলাম খিনি উইথ দা নিউক্লিয়াস মই উলিয়াই আনিছো তো বাহিৰৰ এখিনি হল সাইটোপ্লাজম ইয়েস সো এখিনি হল সাইটোপ্লাজম আৰু এন্ডোপ্লাজমিক ৰেটিকুলাম খন এখন মন ৰাখিবা সো এখিনি মই উলিয়াই আনিছো গুটেখিনি সো গুটেখিনি যদি মই উলিয়াই আনো সো আমি নিউক্লিয়াসটো দেখিমে ৰাইট সো উইল সি দা নিউক্লিয়াস আৰু নিউক্লিয়াসৰ আউটাৰ মেমব্ৰেন খন যোন কোন আছে নিউক্লিয়াসৰ আউটাৰ মেমব্ৰেনৰ দি গুটেই বস্তুখিনি কি হৈ আছে ফেলি আছে সাইটোপ্লাজমত এনেকুৱা হয় এন্ডোপ্লাজমিক ৰেটিকুলাম খন গুটেই ফেলি আছে এতিয়া কথা হল এন্ডোপ্লাজমিক ৰেটিকুলামত আমি আকৌ দুটা বস্তু ইম্পৰ্টেন্ট দেখিবলৈ পাওঁ কি যে এন্ডোপ্লাজমিক ৰেটিকুলামৰ এনেকুৱা কিছুমান ষ্ট্ৰাকচাৰ আছে য'ত নেকি ৰাইবোজোমছ এটাচ হৈ আছে এনেকে সো এখিনি কোড লাগি আছে এইবিলাক ৰাইবোজোমছ এটাচ হৈ আছে এনেকুৱা এটা ৰিজন য'ত নেকি ৰাইবোজোমছ বিলাক এটাচ হৈ আছে এইবিলাক ৰঙা ৰঙা এইবিলাক কি এইবিলাক হল ৰাইবোজোমছ দিস আৰ ৰাইবোজোমছ সো য'ত এন্ডোপ্লাজমিক ৰেটিকুলাম খিনিৰ রাইবোজোমস অ্যাটাচ হৈ আছে হেখিনি কি বুলি কও রাফ এন্ডোপ্লাজমিক ৰেটিকুলাম রাফ ER আৰু য'ত নেকি ৰাইবোজোম অ্যাটাচ হোৱা নাই হেখিনি দেখিবলৈ কেনেকুৱা স্মুথ হয় না একো প্ৰবলেম নাই তাত তো হেইটো হল স্মুথ ER এতিয়া সোৱা যদি আমি স্ট্ৰাকচাৰ খিনিলে চাও বিশেষকৈ স্ট্ৰাকচাৰ খিনি যদি আমি ফোকাস কৰো তো স্ট্ৰাকচাৰত আমি তিনটা মেইন বস্তু দেখিবলৈ পাওঁ সো এন্ডোপ্লাজমিক ৰেটিকুলামৰ স্ট্ৰাকচাৰত আমি তিনটা মেইন বস্তু দেখিবলৈ পাওঁ এটা হল সিস্টাৰ্নি এটা হল তোমাৰ টিউবুলস বিলাক দেখিবলৈ পাওঁ আৰু এটা হল ভেসিকেল স্যাৰ কি বস্তু আপুনি কলে যে এন্ডোপ্লাজমিক ৰেটিকুলামৰ স্ট্ৰাকচাৰৰ যদি কথা পাতো সিস্টাৰ্নি দেখিবলৈ পাওঁ ফৰ এক্সাম্পল সিস্টাৰ্নি বিলাক কেনেকুৱা এনেকুৱা বস্তু বিলাক সো এনেকুৱা বস্তু যিমান বিলাক দেখিবলৈ পাইছে এনেকৈ ফেলি থকা বস্তু বিলাক এইবিলাক কি এইবিলাক সিস্টাৰ্নি এইবিলাক ফ্ল্যাট স্যাক লাইক স্ট্ৰাকচাৰ এইবিলাক flattened structure না flat sac like structure যোনটো flat মানে ভিতৰত ফুপুলা কিন্তু flat ওকে সো ভিতৰৰ যদি ফুপুলা এৰিয়া খিনি হেখিনি আমি কওঁ লিউমেন বুলি স্যাৰ ইমান ডিটেইলছ লাগিব না লাগিব সো লিউমেন বুলি হয় না এখিনি ইম্পৰ্টেন্ট সো এইখিনি ভিতৰৰ এৰিয়া খিনি যোনখিনি আছে এই ভিতৰৰ এৰিয়া খিনি হেখিনি লিউমেন আৰু এইবিলাকক কি বুলি কওঁ আমি এটা আমি সিস্টাৰ্নি বুলি কওঁ স্যাৰ টিউবলস কোনবিলাক বস্তু তোমালোকে যদি সোৱা এই এৰিয়া খিনিৰ সাইডতে কিছুমান টিউব লাইক স্ট্ৰাকচাৰ আমি এটা 3D টো দেখাব নোৱাৰিম এইবিলাক টিউব লাইক স্ট্ৰাকচাৰ এনেকুৱা মানে লম্বা টিউব টাইপৰ ওকে টিউব টাইপ মই এনেকৈ যদি কাটি দিওঁ তো এইবিলাক টিউব লাইক স্ট্ৰাকচাৰ কিছুমান দেখা পাব মই তোমালোকক দেখুৱাই দিওঁ তেতিয়া এইলা দেখিছা সো সোৱা এইখিনি হল সিস্টাৰ্নি সো দিস ইজ সিস্টাৰ্নি সো এন্ড এটো হল তোমাৰ নিউক্লিয়াসটো এইবিলাক হল সাইডত লাগি থকা এইবিলাক সিস্টাৰ্নি আৰু টিউব লাইক স্ট্ৰাকচাৰ বিলাকও থাকে যোনবিলাক দেখিছা এইবিলাক টিউবুলস সো এইবিলাক কি এইবিলাক দিস আৰ টিউবুলস য'ত নেকি ৰাইবোজোমছ এটাচ হৈ থকা নাই আৰু হেখিনি আমি কওঁ স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলাম সো এন্ডোপ্লাজমিক ৰেটিকুলাম যোনখন ফেলি আছে হেখিনিও আকৌ দুটা ভাগত ভাগ হৈ আছে য'ত নেকি সিস্টাৰ্নি টাইপৰ যোনবিলাক আছে হেবিলাকত মেইনলি তোমাৰ ৰাইবোজোমছ বিলাক এটাচ হৈ থাকে হেবিলাক ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলাম দেখিছানে য'ত ৰাইবোজোমছ বিলাক এটাচ হৈ আছে এইবিলাক আৰু কিছুমান টিউব লাইক স্ট্ৰাকচাৰ দেখিছা মই এটা 3D দেখালেহে তোমালোকে বুজি পালা হয় মই 3D তে আঁকিব নোৱাৰো ইয়াত ধুনীয়াকৈ বুজি পাইছা সো এইবিলাক টিউব টাইপৰ স্ট্ৰাকচাৰ য'ত নেকি একচুয়ালি রাফ মানে রাইবোজোম বিলাক অ্যাটাচ হৈ নাথাকে আৰু হেবিলাক যেহেতু রাইবোজোম অ্যাটাচ হয় ইয়াৰ স্ট্ৰাকচাৰটো দেখো স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলাম বুলি কওঁ হয় ইয়াৰ উপৰিও কিছুমান ভেসিকেলস বনে লাহেকে এন্ডোপ্লাজমিক ৰেটিকুলামৰ পৰা কিছুমান ভেসিকেলস এনেকে উলাই আহে য'ত নেকি প্ৰটিনছ বা লিপিডছ এবিলাক মডিফাই হৈ উলাই আহে হেতু বিষয় আমি লাহেকে পঢ়িম সো স্ট্ৰাকচাৰত যদি আমি কথা পাতিলো এতিয়া স্ট্ৰাকচাৰত যদি আমি কথা পাতো তো আমি কি ধৰ তিনটা বস্তু দেখিবলৈ সিস্টাৰ্নি য'ত যোনবিলাক নেকি আৰিয়াৰত মেইনলি দেখিবলৈ পাওঁ
টিউবেলছ যোনখিনি কি এসিআৰ দেখিবলৈ মই স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলাম আৰু ভেসিকলছ বিলাক হল যোনবিলাক এন্ডোপ্লাজমিক ৰেটিকুলামৰ পৰা বাড অফ হৈ আহে এনেকে ওলাই পেলাই হেবিলাক ওলাই যায় লাহেকে ভেসিকলছ বিলাক আৰু এইবিলাক ভেসিকলছ বিলাক ওলাই পেলাই কোট সোমাবগে আমি জানিলো এতিয়া গোলগি বডি সোমাবগে হয়নে তাৰ গোলগি বডি পৰা কিছুমান লাইসোজোমলৈ যাব কিছুমান গোলগি বডিৰ পৰা ডাইৰেক্ট বেলেগ এৰিয়ালে যাব পাৰে সো এইখিনিয়ে কথা হল স্ট্ৰাকচাৰৰ এন্ডোপ্লাজমিক ৰেটিকুলামৰ স্ট্ৰাকচাৰৰ ওকে তোমালোকৰ লিখিবলে মই ইয়াত দি দিছো এন্ডোপ্লাজমিক ৰেটিকুলামৰ স্ট্ৰাকচাৰটো যদি চোৱা সো ইট ইজ এ মেমব্ৰেনাছ স্ট্ৰাকচাৰ পুৰা মেমব্ৰেন টাইপৰ গুটে মেমব্ৰেনখন ফেলি থাকে গুটে কনসিষ্ট অফ নেটৱৰ্ক অফ ইন্টাৰকানেক্টেড টিউবেলছ ভেসিকলছ এন্ড সিস্টাৰ্নি সো টাইপত যদি চাও আমি গম পালো ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলাম আৰু স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলাম কিয় কৈছে বিকজ ইট ইজ উইদাউট ৰাইবোজম ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলাম বুলি কিয় হৈছে বিকজ ইট ইজ উইথ ৰাইবোজম আৰু আৰইআৰৰ আৰু এসইআৰৰ আমি ফাংচন ইয়াতে চাই লওঁ যে আৰইআৰৰ কাম কি মেইনলি যেহেতু ৰাইবোজমছ বিলাক অ্যাটাচ হৈ আছে ইয়াৰ কাম কি ইয়াৰ কাম হল প্ৰটিন সিনথেসিস কৰা প্ৰটিন সিনথেসিস প্লাস মডিফিকেশন হ'ব ইয়াত proteiner mainly আৰইআৰৰ ইনভলভমেন্ট প্ৰটিনৰ লগত ৰিলেটেড ধ্যান ৰাখিবা এটো স্মুথ ইয়াৰ যোনটো কথা কৈছো স্মুথ ইয়াৰত কি আছে এবিলাক ৰাইবোজমছ নাই নো ৰাইবোজমছ আৰু হেকাৰণে ইয়াৰ এপিয়াৰেন্স টু স্মুথ নো ৰাইবোজমছ attached প্লাস এসইআৰৰ মেইন কাম কি ইয়াৰ কাম হল লিপিড সিনথেসিস কৰা লিপিড সিনথেসিস স্টেৰয়েড বেলেগ কোলেস্টেৰল যোনবিলাক লাগে সেলটোৰ ভিতৰত হেবিলাক ইম্পৰ্টেন্ট প্লাস ই ক্যালসিয়ামও স্টোৰ কৰে ক্যালসিয়াম স্টোৰেজটো হেল্প কৰে সো হেখিনি হল সাইডতে মই লিখি দিছো আৰইআৰ আৰু এসইআৰৰ মেইন ফাংচনস আৰু আৰইআৰ এসইআৰ গুটেখিনি মিলিয়ে হল গুটে এন্ডোপ্লাজমিক ৰেটিকুলামখন ইয়েস সিস্টাৰ্নি বিলাক থাকে আমি গম পালো these are flattened membrane bound sacs mainly in RER tubules branch structure forming an irregular network common in SER vesicles small spherical structure involved in transport junilak endoplasmic reticulumor পৰা এতিয়া proteins lipids এবিলাক উলাই আহিব বাড অফ হৈ উলাই আহিব হেবিলাক ভেসিকল ৰূপে উলাই আহিব সৰু টুপুলা ৰূপে উলাই আহিব ওকে আৰু মেমব্ৰেনৰ কম্পোজিশন বিলাক যদি চাও সো এয়া আমি পাইছো এনেকে ফেলি আছে মই আকি দিছো তোমালোকক এল বা টিউব বিলাক যদি চাও এনেকে লম্বা টিউবস বিলাক যদি থাকে এই বিলাক বনিছে কি হেৰে এতিয়া কথা হল এই বিলাকৰ যোনটো স্ট্ৰাকচাৰ সাবা সিমিলাৰ টু প্লাজমা মেমব্ৰেন বুলি কলা সিমিলাৰ টু প্লাজমা মেমব্ৰেন মানে এই মেমব্ৰেনখন প্লাজমা মেমব্ৰেনৰ নিচিনা এতিয়া আমি জানো যে প্লাজমা মেমব্ৰেন ডিটেইলছত আমি পঢ়ি দিছো প্লাজমা মেমব্ৰেনখন একচুয়ালি কি লিপিড বাইলেয়াৰ এনেকুৱা লিপিড বাইলেয়াৰ থাকে সো এইবিলাক কি ফসফোলিপিড বাইলেয়াৰ এনেকুৱা ধুনিয়া বাইলেয়াৰ থাকে yes so এই গুটেই বিলাক মেমব্ৰেন বিলাক ফসফোলিপিড বাইলেয়াৰে বনাব তো ইয়াত ফসফোলিপিড থাকিব কি থাকিব ইয়াত মেমব্ৰেনত ফসফোলিপিড প্লাস proteins থাকিব so this was all about your endoplasmic reticulumor structure দিয়া ধৰ সামাৰাইজ মই কৈ দিছো endoplasmic reticulumor structure ফোকাস আহিলে মেইনলি তিনটা বস্তু থাকিব পাৰে স্ট্ৰাকচাৰত ইনভলভ যেনেকৈ সিস্টাৰ্নি বিলাক হল ফ্ল্যাট যেনেকৈ টিউবলছ উলা হল লং ব্ৰাঞ্চড বস্তু বিলাক যদি আমি এই স্ট্ৰাকচাৰটো কিহেৰে বনিছে বুলি কওঁ এন্ডোপ্লাজমিক ৰেটিকুলামৰ স্ট্ৰাকচাৰ বিলাক বেলেগ স্ট্ৰাকচাৰ বিলাক কিহেৰে বনিছে বুলি কওঁ দে আৰ সিমিলাৰ টু প্লাজমা মেমব্ৰেন মানে তাত ফসফোলিপিড থাকিব আৰু প্ৰটিনছ থাকিব আমি যদি কথা পাতো স্ট্ৰাকচাৰৰ এন্ডোপ্লাজমিক ৰেটিকুলামত যত ৰাইবোজম এটাচ হৈ থাকে হেবিলাক হল ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলাম যত একো এটাচ হৈ নাথাকে ৰাইবোজম এটাচ হৈ নাথাকে হেবিলাক হল স্মুথ endoplasmic reticulum rough endoplasmic reticulum involved in protein synthesis and modification smooth endoplasmic reticulum involved in lipid synthesis cholesterol synthesis aru calcium storage so hebila bostu hol gute endoplasmic reticulumor kotha so next class ot ami hikim je targeting aru insertion of proteins in the ER keneke hoy hetu eta lomba topic hoy jabo hekane moi aji video to ekeloge dia nai nohole ago tumaloke bore hoy jaba so meet you in the next class with a new topic bye bye